আপডেটৰ প্ৰতিগৰাকী দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। এই মুহূৰ্তত ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেটে পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মূল কথাটো হৈছে যে ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ পূৰ্বে এই পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত নিৰ্বাচনৰ সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ'ব। জনাইছো টাইম এট বিগ ব্ৰেকিং এই মুহূৰ্তত ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। আজি কেবিনেটত পঞ্চায়ত নিৰ্বাচনৰ সন্দৰ্ভত বৃহৎ সিদ্ধান্ত প্ৰকাশ কৰা হৈছে। দুটা পৰ্যায়ত ৰাজ্যত পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। এই নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ জল্পনা কল্পনা চলি আছিলে আৰু অৱশেষত সিদ্ধান্ত হৈছে 10 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ কৰা হ'ব। জানুৱাৰী মাহত পঞ্চায়ত নিৰ্বাচনক লৈ সকলো কথা প্ৰকাশ কৰা হ'ব। 30 ডিচেম্বৰত প্ৰকাশ পাব পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা। আমি জনাই আছো ডাঙৰ খবৰ কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় আগতে এই কথা প্ৰকাশ কৰিছে। ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব তাক লৈ যথেষ্ট চৰ্চা চলিছে, কিন্তু এই মুহূৰ্তত টাইম 8ৰ দৰ্শকক জনাই আছো এই ডাঙৰ খবৰটো দিন এক প্ৰকাৰৰ চূড়ান্ত হৈ পৰিছে। দুটা পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব সেয়া স্পষ্ট হৈ পৰিছে। জানুৱাৰীত হয়তো শেষৰ পৰ্যায়লৈ ফাৰ্ষ্ট ফেজ আৰু ফেব্ৰুৱাৰীত ছেকেণ্ড ফেজত হ'ব পাৰে, কিয়নো 10 ফেব্ৰুৱাৰীৰ পূৰ্বে পঞ্চায়ত নিৰ্বাচন ৰাজ্যত সম্পন্ন কৰা হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত বিশেষ ঘোষণা কৰিছে 30 ডিচেম্বৰৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনৰ যি ভোটাৰ তালিকা অৰ্থাৎ নতুনকৈ কোনোবা ভোটাৰ সন্নিৱিষ্ট হৈছে নেকি সেই কথাও ডিচেম্বৰৰ 30 তাৰিখৰ ভিতৰত প্ৰকাশ কৰা হ'ব আৰু এই কথা এই মুহূৰ্তত স্পষ্টভাৱে প্ৰকাশ কৰা হৈছে। আমি জনাই আছো ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ নতুন আপডেট। মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কিছু সময় আগতে এই কথা প্ৰকাশ কৰিছে। দুটা পৰ্যায়ত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। জানুৱাৰীত বাকীখিনি খবৰ আহিব। 30 ডিচেম্বৰৰ ভিতৰত ভোটাৰ তালিকা প্ৰকাশ হ'ব আৰু ফেব্ৰুৱাৰীৰ 10 তাৰিখৰ পূৰ্বে এই পঞ্চায়ত নিৰ্বাচন সম্পূৰ্ণ কৰি দিয়া হ'ব। আমাৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে, এই এক্সক্লুচিভ মন্তব্য এই মুহূৰ্তত আমি টাইম 8ৰ দৰ্শকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছো। কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম। নিৰ্বাচনৰ শিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়। কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম। নিৰ্বাচনৰ শিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়। কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা 30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম। নিৰ্বাচনৰ শিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়। কেবিনেটত আজি আমাৰ পঞ্চায়ত নিৰ্বাচন লৈ খুব বিতংকৈ আলোচনা হয় আৰু পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা
30 ডিচেম্বৰৰ আগতে প্ৰকাশ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু 30 ডিচেম্বৰত যদি ভোটাৰ তালিকা প্ৰকাশ পায় তেনেহলে আমি 10 ফেব্ৰুৱাৰীৰ আগতে নিৰ্বাচন সমাপ্ত কৰিব পাৰিম। নিৰ্বাচনৰ শিডিউল 30 ডিচেম্বৰত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব আৰু জানুৱাৰী মাহৰ প্ৰথম সপ্তাহতে নিৰ্বাচন ঘোষণা কৰা হ'ব। নিৰ্বাচন দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হ'ব। আমাৰ লক্ষ্য থাকিব যাতে 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো শেষ হৈ যায়। কেবিনেটত আজি